কুকাই কান্দি উঠিছে চাওক ৰৈ ৰৈ চিনেমা শেষ হোৱাৰ পিছতে কুকাই কান্দি উঠিছে তাই এই ভিডিঅ' দেখা পোৱাৰ পিছত বিশ্বাস কৰক মোৰ ডাইৰেক্ট ইয়াত লাগিছে আৰু বহুত দুখ লাগিছে মানে আপোনালোকৰ আগত ক'ব নোৱাৰোঁ আৰু যিসকলে জুবিন দাক লৈ পেলাই ৰাজনীতি কৰি আছ তহঁতক কৈছোঁ আৰু যিসকলে জুবিন দাক নি পেলাই মাৰিলি আৰু বৰ্তমান জুবিন দাক ন্যায়টো দিব পৰা নাই তহঁতক কৈছোঁ তহঁতৰ লগত তহঁতৰ গোটেই বংশ পৰিয়াল তহঁতি গোটেইখিনি নৰকত যাবি কাৰণ অসমৰ ৰাইজৰ যি চকু পানীৰ মূল্য তহঁতিটো বুজি পোৱা নাই আৰু অসমৰ ৰাইজে তহঁতক এই মুখেৰে নহয় তহঁতক অন্তৰে হাও দিছে তহঁতি পোক লাগি মৰিবি তহঁতি মৰা সময়ত যে পানী এটোপাল খাব নাপাবি আৰু যিমান পাৰে যিসকলে ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰক আৰু সকলোৱে অন্তৰে হাও দিয়ক যাতে এই জহৰাখিনি পোক লাগি মৰা সময়ত পানী গিলাচ খাব নাপায় একো ক'বই নোৱাৰিম এতিয়া লাইক আকৌ দৌৰিব চাব একো ক'ব নোৱাৰোঁ কাৰণ তেখেতৰ এইখনেই লাষ্ট মুভি আৰু ক'ব লগা একো নাই একো ক'ব নোৱাৰোঁ তহঁতৰ বাবে এই বাইদেউসকলে চকু পানী টুকিছে কিন্তু মনত ৰাখিবি অন্তৰৰ পৰা যেতিয়া হাও দিব সেয়া হাও কিন্তু লাগিবই আৰু তহঁতি মৰাৰ আগত এনেকুৱা ভুক্তভোগী হ'বি তহঁতি পোক লাগি মৰিবি যাতে তহঁতৰ ওচৰলৈ ডক্তৰটো পিছৰ কথা ঘৰৰ মানুহখিনিৰ ওচৰত যাবলৈ তহঁতৰ ওচৰলৈ ঘিং কৰে কিন্তু সেয়া মনত ৰাখিবি কাৰণ ওপৰত থকাজনে চাই আছে চকু পানী ৰখাব পৰা নাই জুবিনদাৰ ডাইলগবোৰ সময় লাষ্টত ক'লে যে সময়ক ভয় কৰোঁ আচলতে সময়ে সঁচাকৈ সময়ে লৈ গ'ল জুবিনদাক সময়ে লৈ গ'ল সময়ে আৰু অলপ সময় দিব লাগিছিলে বৰ দুখ লাগিল ক'বলৈ ভাষাই নাই হয় বুটা লাগিছে ক'ব নোৱাৰোঁ বহুত দুখ লাগিছে জুবিন দাক আৰু কেতিয়াও দেখা নাপাওঁ সেইটো কাৰণে বহুত দুখ লাগিছে খুব ভাল ছবিখন চবেই চাব কাকো আহ্বান কৰিব নালাগে আচলতে এইখন ছবি চাবলৈ চব মানুহ ওলাই আহিছে জুবিন দা বিহীন এই ছবিখন চাই বহুত দুখ পাইছোঁ ভাষা নাই মুগ্ধ মানে নাজানো আৰু একো ক'বলৈ ভাষা নাই আৰু চব খতম একদম মানে কিবা বেলেগ হ'লহেঁতেন লাষ্টৰ খিনি আৰু শেষ নহ'ল বুলি এইটো শেষ নহয় বহুত কথা আছে আৰু আমি জীয়াই ৰাখিব চেষ্টা কৰিব লাগিব এতিয়া জুবিন দাক আপোনালোকক মই আগতে ৰিকুৱেষ্ট কৰা নাছিলোঁ কিন্তু আজি আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো সেই জহৰাখিনিয়ে পায় যিখিনিয়ে জুবিন দাৰ লগত ৰাজনীতি কৰি আছে নিজৰ লাভৰ বাবে আৰু সেই জহৰাখিনিয়ে এই ভিডিঅ'টো চকু মেলি চায় যে অসমৰ ৰাইজে এতিয়া তহঁতক হাও দিব তহঁতক গালিটো পিছৰ কথা আৰু আশা কৰোঁ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জুবিন দাৰ অনুৰাগীসকলে এই জহৰাখিনিক হাও দিয়ক যাতে ইহঁতি পোক লাগি মৰে যাতে সিহঁতি মৰা সময়ত পানী গিলাচ খাবলৈ নাপায়